2024 চনটো মোৰ কাৰণে নহয়, মই কৈছোঁ আমাৰ BPF দলৰ কাৰণে খুব লাকি বছৰ বুলি আমি ক'ব পাৰোঁ। কেলে মানে আমি কেতিয়াও মানে 2জন MP পাঠাব পৰা নাছিলোঁ দিল্লীত, কিন্তু এইবাৰ 2024 যিটো MP নিৰ্বাচন, ইয়াত আমি 2জন MP পাঠাব পাৰিব, ফাইনেল হৈ গ'ল, 100% জিকিলোঁ। সেইকাৰণে আমি 2024টো আমাৰ BPF দলৰ কাৰণে লাকি ইয়াৰ বুলি আমি ক'ব পাৰোঁ। আৰু মই সেই কথাটো জনাই দিছোঁ, হয় মই বহুতবাৰ লটাৰী লৈ আছিলোঁ আগৰ দিনত, কিন্তু এই 2024ত মই 2বাৰ লটাৰী পালোঁ। একটাটো হ'ল বলেৰো পাইছোঁ মই একবাৰ, আৰু একটাৰ বুলেট, এনফিল্ড বুলেট পাইছোঁ মই। 2বাৰ লটাৰীত ফাৰ্ষ্ট প্ৰাইজ এইটো। সেইকাৰণে মই মানে 2024টো আমাৰ BPF দলৰ কাৰণে খুব লাকি বছৰ এই 2024টো, আৰু মোৰ লাইফতো পাৰ্চনেলি খুব লাকি বুলি মই ক'ব পাৰোঁ। মানে মই লটাৰী পাইছোঁ না 2বাৰ, একবাৰত পাইছোঁ মই বলেৰো, একবাৰত পাইছোঁ মই এনফিল্ড বুলেট। সেইকাৰণে কৈছোঁ মই 2024টো আমাৰ কাৰণে লাকি ইয়াৰ। এইটো উল্টাহে বুজাই আছে সি। 240 UPPLৰ যোগদান কৰিছে। কাম্পা মানে 2 লাখৰ ওপৰত মানে ডিফাৰেন্সত জিকিব আমাৰ কাম্পাই, আৰু দুৰ্গা দাস বড়ো এনেকুৱা 2 লাখৰ ওপৰত ডিফাৰেন্সত জিকিব। মুঠতে এই 2024টো আমাৰ কাৰণে লাকি, বিৰাট লাকি, কোনো কাটিব নোৱাৰে। আন জাতি জনগোষ্ঠী চাওক, এই BTCটো কোনে চলাই আছে? BTC অফিচৰ পৰা এই BTCটো চলোৱা নাই, আপচু অফিচৰ পৰা চলাই আছে, চবেই জানে। আপচু অফিচৰ পৰা কিবা যদি সিগনেল নিদিয়ে বা লিখিত নিদিয়ে, তেতিয়াহ'লে এনেকুৱা কোনো কাম নাপায়। কোন ৰাজবংশী, কোন বঙালী, কোন অসমীয়া, কোন বেংগলী, কোন মুছলিমে আপচু অফিচত যাই পেলাই স্কিম ল'ব? এইটো সম্ভৱ নহয় নহয়। কোনো বড়ো মানুহ হিচাপে বড়োসকলে কোনোবাই যাব পাৰে, কিন্তু চবেই নাযায় আপচু অফিচত, চবেই নাযায়। মুঠতে প্ৰমোদ বড়োৱে BTCটো চলাব পৰা নাই, সি ফেইলাৰ হৈ গ'ল। আৰু BTCখন চলাই আছে আজিৰ দিনত আপচুৱে ডাইৰেক্ট চলাই আছে। সেইকাৰণে পাব্লিকবিলাক ভাল পোৱা নাই। মুঠতে যেনেকুৱা কাম কৰিব লাগে এনেকৈ কৰিব পৰা নাই, বা জিৰ', কোনো কাম হোৱা নাই। আপচুৱে ডাইৰেক্ট চাপ্লাই কাম দি আছে, লৈ আছে, মুঠতে ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি একো কাম নাই। সেইকাৰণে বিভিন্ন জাতি জনগোষ্ঠীয়ে ভাল পোৱা নাই। মুঠতে প্ৰমোদে আজিকালি কোন ৰাজবংশী, কোন বঙালী, কোন মুছলিম, কোন গাৰো, কোন ৰাভা, কোন বেংগলী, এইবিলাক চিনি নাপায়। আগততো চবকে লৈ পেলাই বিৰাট আশা দিছিল সি, চব জাতি জনগোষ্ঠীক সেইটো কাম কৰি দিম, সেইটো কাম কৰি দিম। কিন্তু আজি এই প্ৰমোদ বড়োৱে কাকো চিনি নোপোৱা হৈ গ'ল। সেইকাৰণে বিভিন্ন জাতি জনগোষ্ঠীয়ে এইবাৰ আকৌ BPFকে সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। হ'ব মন্ত্ৰী 3 বছৰ আগৰ পৰাই আমি খেদাইছে তাক, 3 বছৰ আগতে খেদাইছে এই হ'ব মন্ত্ৰী। আৰু আমি কৈছোঁ বান্দৰমীয়া যাব, সুন্দৰমীয়া আহিব।